আজি জিকা দি মাছ দি বনাইছো দেই এইটো আজি দুপৰীয়া জিকা আৰু মাছ তাতে নেমু চেপি দিছো সেইটো কেনেকুৱা যে ভাল লাগে ন কাৰ কাৰ প্ৰিয় বাৰু জিকা দি নেমু চেপা এই মাছ দিয়া জোলখন খাবলৈ গৰমত মানে এইখনৰ নিচিনা আৰু অমৃত নাই আৰু হয়নে কেনেকুৱা কপকৈ উতলি আছে একদম ধুনীয়াকৈ এটা নেমু চেপি দিছোঁ আৰু পাতলকৈ জোলটো বনাইছোঁ দেখিছে নেকি পাতল জোল এটা কৰিছোঁ আৰু ইমান যে ভাল পাওঁ জিকা অকণমান আলুও দিছোঁ আৰু এইটো বনাবলৈ বেছি কষ্টও নাই ধুনীয়াকৈ পাঁচফোৰণ অকণ দি তেল মাৰিব লাগে জিকা আলু ভাজিব লাগে তাৰপিছত জিকাৰ পানী ওলোৱাৰ পিছত আকৌ পানী অকণ দি তাৰপিছত উতলাই আহিলে মাছ দি নেমু দি দিব লাগে আৰু ইমান ধুনীয়া হয় মানে খাবলৈ মোৰ এইটো মানে বিৰাটেই প্ৰিয় আৰু দেই এইটো বাৰু আপোনালোকৰ প্ৰিয় হয় নাই জনাবচোন দেই দেখিছেনে তৰকাৰীখন একদম কপকৈ উতলি আছে আজি মানে দুপৰীয়াৰ কাৰণে আয়োজন কৰি আছোঁ এইফালে লাও বাকলি থৈছোঁ লাও বাকলি ভাজিম এইফালে কুকাৰত আছে মগু দাইল লাও দি বনাইছোঁ এইটো মগু দাইল লাও দি বনাই থৈছোঁ এয়া তেল মাৰিব আছোঁ তাৰপিছতে এই লাওবিলাক খাবলৈ ইমান মজা লাগে ডাঙৰ ডাঙৰকৈ দি লাও আৰু মগু দাইল এইফালে লাও বাকলিটো ভাজা হোৱা নাই এইফালে মাছৰ জোলটো ৰেডি হৈ আছে আৰু খোৱা ধুনীয়া গোন্ধ এটা ওলাইছে নহয় নেমু চেপাৰ পিছত নেমুৰ যিটো সুগন্ধ মানে তৰকাৰী দিলে যে হয় সেইটো হৈছে আৰু দেই বিৰাট ধুনীয়া গতিকে আজি এনেকৈ চিম্পুলকৈ খাম বেছি নবনাওঁ মাত্ৰ তিনিবিধে আৰু লাও বাকলি ভাজি আৰু লাও দিয়া মগু দাইল তাৰপিছতে মাছৰ এই জোলকণ গতিকে বহুত দিন খোৱা ভিডিঅ' দিয়াই নাই গতিকে আজি ভাবিলোঁ দিওঁ মাছৰ জোলটো বনাইছোঁ যেতিয়া আৰু এইকেইদিন একদম ঘূৰিয়ে ফুৰিছোঁ চেৰাপুঞ্জী শ্বিলং গানৰ কাম কৰি আছোঁ গতিকে ভিডিঅ'ত দিবলৈ সময় পোৱা নাই আজি ভাবিলোঁ আৰু বনাই আছোঁ যেতিয়া দিয়েই দিয়া যাওক আৰু আপোনালোকৰ লোভ লাগিছে নাই বাৰু তৰকাৰীখন দেখি জনাব দেই মোৰ যে একদম কথা কৈ থাকোঁতেই লোভ লাগিছে ইমান ধুনীয়া গোন্ধ এটা আহিছে আৰু তৰকাৰীটো উতলিছেও ইমান ধুনীয়াকৈ বুজিছেনে গতিকে আপোনালোকে কমেণ্টছ কৰি জনাব কাৰ কাৰ লোভ লাগিছে আৰু কোনে কোনে এইটো খাই ভাল পায় জিকা মাছ তাতে নেমু চেপা মানে জোলখন কাৰ কাৰ ভাল লাগে সেইটো জনাবচোন দেই কমেণ্টছ কৰি এয়া এইটো আজি আমাৰ দুপৰীয়াৰ খানা ৰেডি হৈ আছে দেই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ ধুনীয়াকৈ ভিডিঅ'টো দেই দেখিছেনে গতিকে যোনে যোনে ভিডিঅ'টো চাইছে ধুনীয়াকৈ কমেণ্ট কৰিব আৰু দিম ভিডিঅ' আৰু দিবলৈ আছে বহুত ভিডিঅ' আছে এডিটিং কৰিবলৈ সময় পোৱা নাই দিয়া নাই গতিকে আজি আমাৰ দুপৰীয়াৰ খানা আৰু দুখীয়া মানুহৰ খানা এনেকৈ খাওঁ আৰু দেই থেংক ইউ